মোৰ মাতৃসকল ই কিবা চাইন্সলৈ সকলোকে স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিব ওলাইছো ক্লাছ 12 ফিজিক্সৰ চেপ্টাৰ 1 এটা ইম্পৰ্টেন্ট নিউমেৰিকেল কোৱেশ্চন ওকে তো এনেকুৱা ধৰণৰ আমি কোৱেশ্চন বিলাক সঘনাই আমি বৰ্ডৰ এক্সাম পেপাৰত দেখা পাই থাকো ঠিক আছে তো আহা আমি কোৱেশ্চনটো সলভ কৰি লওঁ তো কোৱেশ্চনটো দিয়া আছে ইজ এ চাৰ্জ অফ 5.8 into 10 to the minus 18 কুলম পসিবল আমাক সিস্টেম দিয়া আছে ঠিক আছে এই সিস্টেমটোত আমাক চাৰ্জৰ এমাউন্ট দিয়া আছে 5.8 into 10 to the minus 18 কুলম এই চাৰ্জখিনি এই সিস্টেমটোত থাকাটো পসিবল হয় না নহয় কৰিছে বা এক্সিস্ট কৰিব না নকৰিব ঠিক আছে তো তুমি কোৱেশ্চন কৰবা সলভ কৰিব পাৰো এটা আমি সলভ কৰিব পাৰো ইউজিং কোয়ান্টাইজেশন অফ চার্জ এটা বেসিক প্রপার্টি হয় চার্জৰ ঠিক আছে তো কোয়ান্টাইজেশন অফ চার্জ যদি আপোনালোকে এটা ভালকৈ বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে আমাৰ এই চেপ্টাৰটোৰ ওপৰত বিতংভাৱে ডিসকাস কৰা গৈছে ওকে সো ইয়াৰ আমাৰ সেই ভিডিঅ'ছখিনি যিখিনি প্লেলিষ্ট আছে প্লেলিষ্টৰ লিংকখিনি আমাৰ ইয়াৰ ভিডিঅ'টো ডেসক্ৰিপচন লিংকত দি দিম ওকে বা দি দিয়া যাব আপোনালোকে তাৰ পৰা চাই এই কনসেপ্টটো অলপ বুজিব পাৰিব ঠিক আছে ওকে আমাৰ ফৰ্মুলাটো কি আছিল ফৰ্মুলাটো আছিল q ne ওকে q টো আছিল কি আছে টোটাল এমাউন্ট অফ চাৰ্জ n টো ইন্টিজাৰ নাম্বাৰ হয় আৰু e টো কি হয় ইলেক্ট্ৰিক চাৰ্জ ওকে তো ইয়াৰ পৰা আমি কি কৰিব লাগে n টো লাব লাগে যদি আমাৰ n টো যদি কি হয় ইন্টিজাৰ নাম্বাৰ হয় ইফ n is integer তেতিয়াহ'লে কি হ'ব এই চাৰ্জটো এক্সিস্ট কৰিব আৰু n টো যদি ইন্টিজাৰ নাম্বাৰ নহয় যদি কিবা ফ্ৰেকচন নাম্বাৰ আহে বা ডেসিমেল নাম্বাৰ আহে তেতিয়াহ'লে কি হ'ব এটা আমাৰ চাৰ্জটো এই এমাউন্টৰ চাৰ্জটো কি কৰিব এক্সিস্ট নকৰিব ঠিক আছে তো n কি হয় n হয় q by e ঠিক আছে তো q টো আমাৰ কিমান দিয়া আছিল q দিয়া আছিল 5.8 into 10 to the power minus 18 divided by 1.6 into 10 to the power minus 19 ঠিক আছে তো আলটিমেটলি যদি সলভ কৰো যদি আমি সিম্পলিফাই কৰো এটো ওপৰত যাব ওপৰত গলে না প্লাস 19 হ'ব 19 মানে 18 মানে কিমান হ'ব 1 আলটিমেটলি ইয়াত কিমান থাকিব 5.8 into 10 divided by 1.6 যদি আমি 10 দ্বাৰা মাল্টিপ্লাই কৰো তাৰ ৰিজাল্টটো কিমান আহিব 58 divided by 1.6 আৰু আলটিমেটলি ৰিজাল্টটো কিমান আহিব কই ৰিজাল্টটো আহিব 36.25 তো 36.25 টো নাম্বাৰটো কি হলে ডেসিমেলত আহিলে বা ফ্ৰেকচনত আহিলে তো আমি অলৰেডি জানো যে n টো যদি ফ্ৰেকচনত আহে এই চাৰ্জখিনি কি কৰিব নোৱাৰিব এক্সিস্ট কৰিব নোৱাৰিব ওকে এই চাৰ্জখিনি এটা সিস্টেমত এক্সিস্ট কৰিব নোৱাৰিব আৰু n টো যদি কি হয় ইন্টিজাৰ হয় তেতিয়াহ'লে কি কৰিব এক্সিস্ট কৰিব পাৰিব যেটা আমাৰ কি হৈ গল n টো আমাৰ কি হ'ল ফ্ৰেকচনত আহিল বা ডেসিমেলত আহি গল তাৰমানে এটো কি কৰিব এই চাৰ্জটো থাকাটো পসিবল নহব এটা যিকোনো সিস্টেমত ঠিক আছে যদি আপোনালোকে ভিডিওটো যদি ইনফৰমেটিভ পালে চাই যদি ভাল পাইছে বুজি পাইছে তেতিয়াহ'লে আপুনি কি কৰিব ভিডিওটো লাইক কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ ধন্যবাদ